আজি গৰু বিহুৰ দিনটোত এইদৰে দেখা পোৱা গৈছে এক মাংগলিক পৰিৱেশত আনন্দমুখৰ পৰিৱেশত গো ধনশ্ৰী বৃদ্ধিৰ বাবে লাও বেঙেনা খুৱাই গৰুক ধুৱাই নুৱাই মাহ হালধি সানি বছৰটোৰ কাৰণে সাজু হোৱা পৰিলক্ষিত হৈছে। কৃষক সমাজে বছৰটোৰ বাবে এইদৰে সাজু হয় আৰু আমি সেই দৃশ্যৱলী প্ৰথমে দেখুৱাই লৈছোঁ। আৰু এই বিহু সন্মিলনীৰ যিসকল কৰ্মকৰ্তা তেওঁলোকে প্ৰতি বছৰে গৰু বিহু পালন কৰি আহিছে আৰু এই গৰু বিহুৰ যি আনন্দ তাকে আমি অকণমান দেখুৱাই লৈছোঁ। বেঙেনা খা বছৰি বছৰি বাহিৰা বছৰি বছৰি বাঢ়ি যা লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হলি বৰ গৰু। এই যি বিহুৰ সময়ত গৰু বিহুৰ দিনটোত গোৱা হয় আৰু যাতে গো ধনশ্ৰী বৃদ্ধি হয় আৰু কৃষি প্ৰধান সমাজৰ প্ৰধান আহিলা আৰু প্ৰধান সম্পদেই হ'ল গৰু আৰু যাতে এই গৰুৰ শ্ৰীবৃদ্ধি হয় অপায় অমংগলৰ পৰা মুক্ত হয় ৰোগ নিৰাময় হয় তাৰ কাৰণে বিভিন্ন ঔষধি গুণসম্পন্ন উদ্ভিদৰ ব্যৱহাৰ কৰা হয়। লাও বেঙেনা তিতা কেৰেলা বিশেষকৈ হালধি কাটুৰি আদি বিভিন্ন সামগ্ৰী যিবোৰ উপকৰণ মানুহৰ বাবে উপযোগী জীৱ জন্তুৰ বাবে উপযোগী সেই উপযোগীবোৰ ব্যৱহাৰ কৰা হয় আৰু এইধৰণে নৈ বিল খালত সকলোকে গৰুক ধুৱাই মাহ হালধি সানি ধুৱাই নুৱাই আৰু বিয়লিৰ ভাগত নতুন পঘাৰে বন্ধা হয়। ঠিক যি ধৰণে মানুহক বিহুৱান দিয়া হয় ঠিক ধৰণে প্ৰথমে কিন্তু গৰু বিহুৰ দিনটোত নতুন পঘাৰে দিয়া হয় আৰু আমি সেই দৃশ্য দেখুৱাইছোঁ নদীৰ পাৰৰ দৃশ্য আৰু ইয়াতে এই গৰু বিহু উপলক্ষে আজি বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে এই অঞ্চলতো দেখা পোৱা গৈছে সকলোৱে নিজৰ গোহালিত থকা নিজৰ ঘৰত থকা গৰু লৈ আহিছে আৰু আমি সেই দৃশ্য দেখুৱাইছোঁ আৰু ইয়াত এই আনন্দমুখৰ সকলোৱে বিহু গাই আনন্দ কৰা পৰিলক্ষিত হৈছে। আৰু গৰু বিহুৰ দিনটোত এইদৰে বিহু সন্মিলনীয়ে আয়োজন কৰা এই গৰু বিহুৰ যি পৰম্পৰা সেই গৰু বিহুৰ পৰম্পৰা আৰু সেই গৰু বিহু উপলক্ষে বিহু সন্মিলনীয়ে আপোনালোকে প্ৰতি বছৰে গৰু বিহু পালন কৰি আহিছে। পোনপ্ৰথমে আমাৰ উত্তৰ প্ৰদেশৰ ৰঙালী বিহু সন্মিলন বা সমগ্ৰ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। হয় আমি প্ৰতি বছৰে গৰু বিহু পালন কৰি আহোঁ। আমাৰ এই নদীৰ কাষতে আমি ইয়াত মহাবলী নদী পাহাৰতে আমি গৰু বিহু উদযাপন কৰোঁ আৰু গৰু বিহুৰ কাৰণে যিখিনি আমাৰ সা সামগ্ৰী লগা হয় আমি এনেকৈ গোটাই আৰু কি দিয়া হয় আমি লাও বেঙেনা থেকেৰা আদি মাহ হালধি গৰুক গা ধুৱাই আমি পৰম্পৰা ৰক্ষা কৰি আহিছোঁ। লাও বেঙেনা থেকেৰা সকলো এই গৰু বিহুৰ দিনটোত সাজু কৰা হৈছে আৰু
জ্যেষ্ঠ মহিলাসকলক দেখা পোৱা গৈছে গোহালিত এই যে গোহালি সাজি উলিওৱা হৈছে আৰু তাত সামগ্ৰীবোৰ সাজু কৰা হৈছে আৰু আমি সেই দৃশ্যৱলীও দেখুৱাইছোঁ সকলোৱে যি গোহালি মাহ হালধি সানি তেল সানি সকলোৱে যাতে গোধনৰ শ্ৰীবৃদ্ধি হয় তাকে কামনা কৰিছে আমি গৰুক কি দিলে কি সানিলে গৰুক প্ৰথমতে আমি মূৰত তেল দিলোঁ শিঙত তেল দিলোঁ তাৰপিছত মাহেৰে ফুট দিলোঁ হালধি গোটেই গাতে নোৱাই দিলোঁ আমাৰ পৰম্পৰা এইটোৱে অতীতৰ পৰা চলি আহিছে এতিয়াও আমি চলিয়ে থাকিম আগলৈকো চলি থাকিব বুলি আমি আশা ৰাখিলোঁ আৰু এই গৰু বিহুত কি কি পৰম্পৰা পালন কৰে আমি গৰু বিহুনে ৰাতিপুৱাই ওলাই আহি গৰুক মাহ হালধি সানি তেল শিঙত দিওঁ শিঙত দি পেলাই গৰুক আমি গা পা ধুৱাওঁ মাহ হালধি সানি গোটেই শৰীৰতে মাহ হালধি সানি গা ধুৱাওঁ তাৰপিছত হাতৰ আগতে লাও খা বেঙেনা খা এনেকৈ কওঁ বছৰি বছৰি বাঢ়ি যায় মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু সেয়া কওঁ নতুন পঘা দিয়া হয় পিঠা পনা খোৱা হয় গৰু বিহুৰ দিনাখন সন্ধিয়া গোহালিত জাক দিয়া হয় গোহালিত মাহ হালধি আৰু জাক দিয়া হয় আৰু বিহ লঙনি দি আমি জাক দিয়া হয় গৰুক আমি বিচনীৰে বিচোঁ আৰু এইদৰে বিয়লি ভাগত পঘা দিয়া হ'ব নতুন জাক দিব আৰু এতিয়া নৈৰ পাৰত পুখুৰীৰ পাৰতে হওক নৈৰ পাৰতে হওক এইধৰণে দেখা পোৱা গৈছে যে গৰু বিহু উপলক্ষে গোধনক ধুৱাই নোৱাই এক প্ৰথমে তাৰপিছত বিয়লিৰ ভাগত নতুন পঘাৰে পঘা দিয়া হ'ব আৰু সন্ধিয়া জাক দিয়া হ'ব যাতে সকলো ৰোগ নিৰাময় হয় অপায় অমংগল দূৰ হয় আৰু এই গৰু বিহুৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিছে